বিদ্যুৎ বিভাগৰ মৰিয়নি গ্ৰিডত যান্ত্ৰিক বিজুতি পূৰ্ণগতিত চলিছে মৰিয়নি গ্ৰিডৰ মেৰামতিৰ কাম পৰ্যায়ক্ৰমে বিদ্যুৎ যোগানৰ কৰা হ'ব ব্যৱস্থা ইতিমধ্যে যোৰহাট বোকাখাত মৰিয়নিত সম্ভৱ হৈছে বিদ্যুতৰ যোগান ডিব্ৰুগড় চহৰৰ এটা অংশতো নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হৈছে শিৱসাগৰৰ এটা অংশত আৰম্ভ হৈছে বিদ্যুৎ যোগান নাগাজাংগা গ্ৰিডত সৃষ্টি হোৱা সমস্যাৰ বাবে প্ৰায় 1 ঘণ্টা ধৰি সমগ্ৰ উজনি অসমত ব্যাহত হৈ পৰিছিল বিদ্যুৎ যোগান পুনৰ জনাইছো এক ব্ৰেকিং নিউজ বিদ্যুৎ বিভাগৰ মৰিয়নি গ্ৰিডত যান্ত্ৰিক বিজুতি পূৰ্ণগতিত চলিছে মৰিয়নিৰ গ্ৰিডৰ মেৰামতিৰ কাম পৰ্যায়ক্ৰমে বিদ্যুৎ যোগানৰ কৰা হ'ব ব্যৱস্থা ইতিমধ্যে যোৰহাট বোকাখাত মৰিয়নিত সম্ভৱ হৈছে বিদ্যুৎ যোগানৰ ডিব্ৰুগড় চহৰৰ এটা অংশত নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হৈছে শিৱসাগৰৰ এটা অংশত আৰম্ভ হৈছে বিদ্যুৎ যোগান নাগাজাংগা গ্ৰিডত সৃষ্টি হোৱা সমস্যাৰ বাবে প্ৰায় 1 ঘণ্টা ধৰি সমগ্ৰ উজনি অসমত ব্যাহত হৈ পৰিছিল বিদ্যুৎ যোগান আৰু এই মতন আমি ফোনত সংযুক্ত হৈছো মৰিয়নি সিনিয়ৰ বিচিপ প্ৰাঞ্জল প্ৰগ্ৰামৰ সৈতে হয় প্ৰাঞ্জল প্ৰগ্ৰাম যেহেতু উজনিত বিদ্যুৎ ব্যাহত হৈ পৰিছে ইতিমধ্যে বিদ্যুৎ বিভাগৰ মৰিয়নি গ্ৰিডত বিজুতি ঘটিছে আপুনি হেহতে তথ্য আমাক কি দাঙি ধৰিব হয় ক'ব লাগিব যে প্ৰায় 1 ঘণ্টা পূৰ্বে আগতীয়াভাৱে মৰিয়নি নাগাজাংগা স্থিত যি গ্ৰিডৰ কাৰ্যালয় আছে তাত এটা বিস্ফোৰণ হৈছিল আৰু বিস্ফোৰণৰ সময়ত আচলতে যি তাত কৰ্মচাৰীসকল আছে তেওঁলোকে চক খাই পৰিছিল যে কি হ'ল বুলি তাৰ লগে লগে অন্ধকাৰ হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত গম পোৱা গৈছিল যে মৰিয়নিৰ এই যি গ্ৰিডত এই বিস্ফোৰণ হোৱাৰ পাছতেই যি ফল্টি হৈছিল ইয়াত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছিল পৰৱৰ্তী সময়ত গম পোৱা গ'ল যে উজনি অসমৰ কেইবাখনো জিলাত আচলতে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰকে ধৰি কেইবাখনো জিলাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত ইয়াত ততাতৈয়াকৈ আচলতে যিসমূহ কৰ্মচাৰী আছিল তেওঁলোকে গ্ৰিডত কিহৰ কাৰণে আচলতে এই বিস্ফোৰণ হৈছিল সেইসমূহ তেওঁলোকে পৰ্যবেক্ষণ কৰে তাৰ পৰৱৰ্তী সময়ত প্ৰায় 1 ঘণ্টা ধৰি আচলতে এই গোটেইকেইখন জিলাত উজনি অসমত বুলি ক'ব লাগিব যে বিদ্যুৎ সংযোগৰ পৰা বিচ্ছিন্ন হৈ আছিল আৰু তাৰ পাছত ক্ৰমাৎ তেওঁলোকে এই যি যোৰহাট বোকাখাত তিয়ক আদি কেইখনমান আচলতে যোৰহাট জিলাৰ আৰু গোলাঘাটৰ একাংশ জিলাৰ একাংশ ঠাইত আচলতে তেওঁলোকে বিদ্যুৎ পুনৰ যোগান ধৰিবলৈ সক্ষম হৈছে যদিও কিন্তু এই পৰ্যন্ত তেওঁলোকে জানিব পৰা হোৱা নাই আচলতে কিহৰ বাবে এই যি ফল্টি হ'ল বা কিহৰ বাবে বিজুতি ঘটিল সেয়া তেওঁলোকে জানিব পৰা হোৱা নাই তেওঁলোকৰ উচ্চ পদস্থ বিষয়া ইতিমধ্যে যোৰহাটৰ পৰা আহি মৰিয়নিস্থিত যি কাৰ্যালয়ত উপস্থিত হৈছে আৰু তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে হয়তো আৰু কিছু সময়ৰ পিছত তেওঁলোকে নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হ'ব কিন্তু হ'লেও এই পৰ্যন্ত কিন্তু তেওঁলোকে জানিব পৰা হোৱা নাই বুলি কৈছে কিহৰ বাবে আচলতে এই বিস্ফোৰণ হৈছিল কি কাৰণত আচলতে এনেধৰণে বিদ্যুৎ যি সংযোগৰ পৰা বিচ্ছিন্ন হ'বলগীয়া হৈছিল উজনি অসম সেয়া তথ্য তেওঁলোকে এতিয়ালৈকে উলিয়াব পৰা হোৱা নাই যদিও কিন্তু তেওঁলোকৰ উচ্চ পদস্থ বিষয়াও বৰ্তমান আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে কিহৰ কাৰণে আচলতে সমগ্ৰ এই বিজুতি ঘটিছিল সেয়া তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে হয় প্ৰগ্ৰাম আপোনাক ধন্যবাদ জনাইছো আপুনি হেহতীয়া তথ্য আমাক দাঙি ধৰাৰ বাবে আৰু পূৰ্ণগতিতে চলিছে মৰিয়নি গ্ৰিডৰ মেৰামতিৰ কাম আৰু ইতিমধ্যে পৰ্যায়ক্ৰমে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে যোৰহাট বোকাখাত শিৱসাগৰ মৰিয়নিত বিদ্যুৎ যোগানৰ কিছু সময়ৰ পাছতে বিদ্যুৎ যোগান সম্ভৱ হৈ পৰিব ইতিমধ্যে ডিব্ৰুগড় চহৰৰ এটা অংশৰ নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা হৈছে আৰু শিৱসাগৰৰ এটা অংশত আৰম্ভ হৈছে বিদ্যুৎ যোগানৰ কাম নাগাজাংগা গ্ৰিডত সৃষ্টি হোৱা সমস্যাৰ বাবে প্ৰায় 1 ঘণ্টা ধৰি সমগ্ৰ উজনি অসমত ব্যাহত হৈ পৰিছিল বিদ্যুৎ যোগান